Hello everyone, welcome back to my YouTube channel. মই মিনাক্ষী মোৰ YouTube চেনেলৰ অন্য এটা ভিডিঅ'লৈ সকলোকে পুনৰবাৰ স্বাগতম জনাইছো আৰু এইফালে হিয়াৰ দেখিছেনে খং তাই মানে টোপনি আহিছে যে সেইটো কাৰণে খং উঠি আছে আৰু সেম ড্ৰেছ বাপে সেম কালাৰ ড্ৰেছ ইয়ানে মই কি পিন্ধিছো সেম কালাৰ ড্ৰেছ পিন্ধিছো দে আজি অৰেঞ্জ কালাৰ চাও বাবা বেটি চাও হিয়া ড্ৰেছ মোৰ সেম তাই খুৱাই কৰি দিলো এতিয়া তাকে কিবা এটা মই খাই কৰি লওঁ আৰু এইফালে হিয়া তাই ভাবি ড্ৰেছটো চেঞ্জ কৰি কি হ'ল কি হ'ল কিবা এটা কৰিছে তাই মনে মনে কি কৰিছা চি নেকি চি হিয়াক ড্ৰেছ চেঞ্জ কৰি দিলোঁ খুৱাই কৰি দিলোঁ আৰু তাই মানে এই দুদিন ধৰি চৰ্দি আৰু লেট্ৰিন হৈ আছে দিনটোত 5-6 বাৰ লেট্ৰিন কৰে তাকে ভাবিছোঁ আজি এবাৰ হোমিয়ক দেখাই আনিম আৰু দেখিছে নহয় এয়া নাকৰ পানী একেবাৰে বৈ আছে আৰু এইফালে ৰাতিপুৱাৰ খানা ৰেডি কৰিছোঁ এইফালে এয়া মই কাটি লৈছোঁ কুন্দুলি আৰু আলু আৰু কুন্দুলিটো মই প্ৰথম ইয়াত দেখিছোঁ বাৰু আমাৰ ফালে কুন্দুলি মই দেখা নাই তেনেকৈ আৰু কুন্দুলি আলু ভাজি ভাত আৰু ৰাতিপুৱাৰ খানা কপৌ ফুল আমাৰ দেই আমাৰ কপৌ ফুল চাব আহিছোঁ দেই কিবা কচটা ফুল দেখিছে কি ধুনীয়াকৈ ফুলিছে আজি ইমান বতাহ আৰু আমবিলাক সৰি সৰি পৰিছে এই আম পৰিছে এই আম পৰিছে আৰু আমাৰ কপৌ ফুলকেইডাল এইকেইডাল আমাৰ কপৌ ফুল কি ধুনীয়াকৈ ফুলি আছে একে লাষ্টত চবৰে শেষত আমাৰ ফুলে বহাগৰ একে শেষত কি ধুনীয়া লাগিছে ন কপৌ ফুল আৰু মায়ে শাক বুটলিব আহিছে এই শাক বুটলি আছে মায়ে আৰু চবৰে কপৌ ফুল লাগি হৈ গ'ল বিহুতে ল'লে আৰু আমাৰ বিহুৰ একে শেষত হয় কপৌ ফুলজোপা এইজোপা তথাপিও যে লাগিছে তাৰমানে কপৌ ফুলজোপা আছিলে বেলেগত গছডাল ভাঙি যোৱাৰ কাৰণে তাৰ পৰা উঠাই আনি আকৌ ইয়াত লগাই দিয়া গৈছিলে এই কঁঠাল গছ আম গছজোপাত ধুনীয়া লাগিছে গোন্ধটো ধুনীয়া ন ধুনীয়া গোন্ধ আছে আৰু বেছি দীঘল নহ'ব অকণমান দীঘল হ'ব আৰু তথাপিও যে ফুলিছে একেডাল লাগিছে 3, 4, 5, 6ডাল লাগিছে এডাল মোৰ কাৰণে এডাল হিয়াৰ কাৰণে কি চাপৰতে লাগিছে এইফালে এয়া হৈছে ভাতৰ মাৰ আৰু ভাতৰ মাৰ তাৰমানে হেৰি ছাগলীক খুৱাবৰ কাৰণে আজি চচপেনত বনোৱা গ'ল মাৰটো কাঢ়ি থৈছোঁ ছাগলীক খুৱাবৰ কাৰণে ঠাণ্ডা কৰিছোঁ মই আৰু আজি মই এটা ৰেচিপি দিম বুলি ভাবিছোঁ এয়া দেখিছেনে এয়া মিছা মাছ শুকান মাছ আৰু সৰু সৰু মিছা মাছ লৈ আহিছিলে তাকে ভাবিছোঁ বনাম আজি আৰু পিঁয়াজ এয়া আদা নহৰু জলকীয়া মই আজি পিচি নলওঁ আজি সৰু সৰুকৈ কাটি লৈছোঁ দেখিছে নহয় আপোনালোকে আৰু বিলাহীও এনেদৰে সৰু সৰুকৈ কাটি লৈছোঁ আজি মানে মিক্সি ব্যৱহাৰ নকৰোঁ মই আৰু এনেদৰে আৰু ভোট জলকীয়া লৈছোঁ ভোট জলকীয়া দিব দি থাকে মানে আমাৰ ঘৰত জলকীয়া বহুতে খায় সেইকাৰণে ভোট জলকীয়া লোৱা গৈছে আৰু প্ৰথমে মই মিছা মাছখিনি ভাজি লৈছোঁ এয়া তেল অলপ দি ধুনীয়াকৈ ধুই কৰি ল'লোঁ দেই প্ৰথমতে ধুই কৰি এতিয়া ভাজি কৰি লৈছোঁ আৰু এতিয়া মই তেল গৰম হৈছে ইয়াতে কাটি থোৱা পিঁয়াজ নহৰু আদা জলকীয়া গোটেইখিনি দিম আৰু গোটেইখিনি ধুনীয়াকৈ ভাজি কৰি ল'ম লৈ তাৰমানে অলপ ভাজি কৰি লৈ তাৰপাছত ইয়াতে দিম বিলাহী কাটি থোৱা বিলাহীখিনি এইখিনিও ভালকৈ ভাজি ল'ম তাৰপাছতে মাছখিনি দিম আৰু শুকান মাছখিনি এনেই পিচি খালে সেইটো টেষ্টটো বেলেগ আৰু এইটো টেষ্টটো বেলেগ হ'ব বাৰু তাকে এয়া এতিয়া হৈছে এতিয়া মই শুকান মাছখিনি দি দিছোঁ আৰু চাই থাকক কেনেকৈ বনাওঁ এইটো পদ্ধতিত মই আজি প্ৰথম বনাইছোঁ দেই আগতে মই মানে গোটেই মিক্সিত গুড়ি কৰি তেনেকৈ বনাওঁ কিন্তু আজি এনেকৈ বনাইছোঁ যদিও মানে কেনেকুৱা হয় নাজানো খাই চালে গম পাম আৰু ইয়াতে দিছোঁ মই ধনিয়া গুড়ি জিৰা গুড়ি অলপ আৰু এয়া দেখিছে জলকীয়া গুড়ি নাই বাৰু জলকীয়া গুড়ি দিয়াও নাই আৰু ভোট জলকীয়া দিছোঁ যিহেতু সেইকাৰণে আৰু সৰু সৰুকৈ জলকীয়া কাটি দেখিব কিমান ধুনীয়া হৈছে সৰু সৰুকৈ জলকীয়া কাটি দিছোঁ দেখিছেনে কিমান ধুনীয়া হৈছে দেখিব যেনেকুৱা হৈছে মানে খাবলৈ বহুত ধুনীয়া হৈছে আজি মানে অলপ বেলেগ ধৰণৰ হৈছে আৰু খাবলৈ বনাই খাব দেই যদি খোৱা নাই খাই চাবচোন বাৰু আৰু জনাব কমেণ্টত কেনেকুৱা লাগে দেই আৰু এইফালে হিয়াই প্ৰসাদ খাই আছে প্ৰসাদ মানে কি নিমখীয়া বস্তু পালে তাইতো আৰু মিঠা বস্তু নাখায় দেই তাই নিমখীয়া বস্তু খালে প্ৰসাদখিনি অলপ নিমখ দিয়ে ইয়াৰ প্ৰসাদবিলাক খাই আছে দেখিছেনে মুখে চুখে লগাই লৈছে গোটেই হিয়াৰ গাটো ভাল নহয় তাকে এবাৰ ডক্টৰক দেখুৱাই আহোঁ হোমিয়ক আৰু তাকে ওলাই কৰি দিলোঁ এতিয়া বাজিছে 5:20 হ'ল বাৰু 4টা বজাত যোৱাৰ কথা আছিলে 5:20 হ'ল দেৰিয়ে হ'ল তাইক অলপ ডক্টৰক দেখালে আহোঁ তাই মানে এই 3 দিন ধৰি বহুত লেট্ৰিন হৈ আছে পনীয়াকৈ আৰু তাতে চৰ্দিও লাগিছে বহুত সেইটো কাৰণে বোলো দেখাই কৰি লৈ আহোঁ আৰু এইফালে আখৰা চলি আছে এইফালে ওচৰতে বিহু
তাকে চাব গৈছে তাই আৰু হিয়াক লৈ যাওঁ হোমিঅ'ৰ ওচৰলৈ এবাৰ দেখুৱাই কৰি লৈ আহোঁ আৰু তাৰমানে মা আহিছে লগত মাও মানে অকণমান কি জ্বৰ হৈ আছে আৰু জখোন ওলাইছে ছাইডৰ ফালে মানে ভাত চাত ভালকৈ খাব কৰিব পৰা নাই তাকে হোমিঅ'ক এবাৰ দেখাই আহেগৈ আৰু এইফালে দেখুওৱা হৈ গ'ল এতিয়া মেডিচিনখিনি মই গোটেইখিনি ভিডিঅ' কৰি লৈছোঁ দেই মেডিচিনবিলাক কেতিয়াবা খেলি মেলি হৈ যায় আৰু তাকে ভিডিঅ' কৰি লৈছোঁ গোটেইখিনি কেনেকৈ খুৱাব লাগে লিখি দিছে তথাপিও আৰু মেডিচিন ল মাও দেখালে বাৰু দেখুওৱা হৈ গ'ল এতিয়া যাম আৰু ঘৰলৈ আৰু হিয়াক প্ৰায় হোমিঅ'ক দেখুওৱা যায় আৰু হোমিঅ' মানে ইয়াত যেতিয়াৰ পৰা দেখুৱাইছোঁ মানে মেডিচিন খালে ভালেই পায় আৰু ময়ো আগতে দেখুৱাইছোঁ ভাল হয়ে লগতে আৰু তাহে কাৰণে ইয়াতে লৈ আহিলোঁ চাৰিআলি বিশ্বনাথ চাৰিআলি আৰু এইফালে হিয়াৰ উৎপাত দেখিছে তাই যদিও গাটো বেয়া মানে একেবাৰে উৎপাত কমাই নাই তাই আৰু তেনেকৈ আছে ইয়ে চকীত বহি লৈছে আৰামকৈ দুষ্টা কি কৰিছা হা কি চাই আছা পাপা মাতা পাপা পাপা আহা কি কি কৈছা হা কি হ'ব কি কোনটো কোনটো ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰিব আজিলৈ আহিছোঁ তেন্তে বাই